নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'ৰ জৰিয়তে মই বজালী জিলাৰ পাঠশালা অঞ্চলৰ এজন কৃষক বন্ধুৰ লগত আপোনালোকক চিনাকি কৰাই দিব খুজিছোঁ। এই কৃষকজনে সম্পূৰ্ণ একক প্ৰচেষ্টাত থলুৱাভাৱে উপলব্ধ বাঁহ বেতৰ ব্যৱহাৰৰ জৰিয়তে এখন কেজ বা সজা পদ্ধতিৰ ব্ৰইলাৰ ফাৰ্ম তৈয়াৰ কৰি যোৱা 3টা বছৰে তাক সফলভাৱে ৰূপায়ণ কৰি আছে। তাৰোপৰি তেওঁ ব্ৰইলাৰ ফাৰ্মৰ পৰা পোৱা বিষ্ঠা বা ড্ৰুপিংছ ব্যৱহাৰৰ জৰিয়তে প্ৰায় 18ৰ পৰা 20 বিঘা মাটিকালিৰ পুখুৰীত মৎস্য পালন কৰিও লাভৱান হৈছে। তাৰ উপৰিও তেওঁ ব্ৰইলাৰ ফাৰ্মৰ বিষ্ঠা ব্যৱহাৰ কৰি তেওঁ বায়োগেছ প্ৰকল্প তেওঁ ঘৰতে তেওঁ সফলভাৱে ৰূপায়ণ কৰি আছে। সেয়েহে মই ভাবোঁ যে আজি এই ভিডিঅ'ৰ জৰিয়তে অসমৰ কৃষকসকলে গতানুগতিক ব্ৰইলাৰ ফাৰ্মৰ পৰা আঁতৰি আহি সমন্বিত পদ্ধতিৰে আমি কেনেকৈ বিভিন্ন ফাৰ্মিং কৰিব পাৰোঁ আৰু লাভৱান হ'ব পাৰোঁ এই বিষয়ে এটা আভাস পাব আৰু উপকৃতও হ'ব। বলকচোন আমি কৃষকজনৰ লগত চিনাকি হওঁ আহক। নমস্কাৰ, মোৰ নাম শ্ৰী বিনয় কুমাৰ পাঠক। মোৰ ঘৰ বজালী জিলাৰ পাঠশালাৰ সমীপৰ বামুণকুচি গাঁৱত। মই আজি এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ আৰু এই ভিডিঅ'টো কুকুৰা চৰাইৰ ফাৰ্মিঙৰ ওপৰত কেনেদৰে আমি কুকুৰা চৰাই পালন কৰি নিজক জীৱন নিৰ্বাহ কৰিব পাৰোঁ, কাৰো সহায় নোলোৱাকৈ চাকৰি নিবিচাৰাকৈ, যিহেতু আজিকালি আমাৰ এটা জ্বলন্ত সমস্যা নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যাৰ কিছু লাঘৱ হোৱাৰ উদ্দেশ্যে আজি মই এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। শ্ৰদ্ধাৰ ফাৰ্মাৰ বন্ধুসকল, ইয়াত যদি মোৰ কিবা ভুল ভ্ৰান্তি থাকে আপোনাৰ বাবে নিজ গুণে মোক ক্ষমা কৰি দিব। এতিয়া আমি ভিডিঅ'টো তৈয়াৰ কৰিবলৈ ওলাইছোঁ আৰু মোৰ ফাৰ্মলৈ মই গৈ আছোঁ। এয়া চাওক বন্ধুসকল, এইখন মোৰ কুকুৰা চৰাই পালন কৰা ফাৰ্ম। ইয়াত মোৰ 2টা পাৰ্ট আছে। এটা পাৰ্টত কুকুৰা পোৱালিখিনি ৰখাৰ সুবিধা আছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে পোৱালিবিলাক চাঙৰ ওপৰত ৰখা হৈছে। এইফালেও দেখাই দিব, এইফালেও এই চাওক আপোনালোকে সুন্দৰকৈ চাঙৰ ওপৰত কুকুৰাখিনি ৰখা হৈছে আৰু ইয়াত উন্নত ধৰণৰ ফিডিং ছিষ্টেমটো ব্যৱহাৰ কৰা হৈছে। ইয়াত টাৰ্বো ফিডাৰ ব্যৱহাৰ কৰা হৈছে। ডে 1, আজি বয়স মাত্ৰ 1 দিন। আৰু আগতে আমি যিবিলাক ধৰণে মুৰ্গী পালন কৰি আহিছিলোঁ তাতকৈ কিছু উন্নত ব্যৱস্থা এইবিলাক, য'ত নেকি আমাৰ আহাৰৰ খৰচটো খুব কম হয়, পেলাব নোৱাৰে, নষ্ট কৰিব নোৱাৰে। গতিকে এইখিনি আমাৰ চাঙত ৰখা হৈছে আৰু তাত গোটেইখিনি দেখা পাইছে আপোনালোকে। ইয়াত হিট দিয়াৰ কাৰণে গেছ ব্ৰুডাৰ আছে আৰু পোহৰৰ কাৰণে লাইট ব্যৱহাৰ কৰা হৈছে। এটা LED লাইট আৰু 2টা 100 ৱাটৰ বাল্ব ব্যৱহাৰ কৰা হৈছে। যিমান পাৰি ইলেক্ট্ৰিফিকেশ্যনৰ এনেকৈ ব্ৰুডিং কৰিলে আমাৰ পোৱালি কিছু মাটিত থকা ব্ৰুডিঙতকৈ অলপ ভাল ধৰণে থাকিব পাৰে আৰু বেমাৰ আজাৰ কম হয়। মূলতঃ আমাৰ আজিকালি এটা ডাঙৰ প্ৰব্লেম হৈছে কি যে IBH নামৰ এটা ভাইৰাছে আমাক পল্ট্ৰিত বিশেষকৈ ডাঙৰ অসুবিধাৰ সৃষ্টি কৰিছে। কিয়নো এই ভাইৰাছটোৱে প্ৰায় 4 দিনৰ পৰা আৰম্ভ কৰি প্ৰায় 25 দিনলৈ কুকুৰা ফাৰ্মত পোৱালিৰ মৃত্যু ঘটায় আৰু এই ইণ্ডাষ্ট্ৰিটোকে আমাৰ বহুত অসুবিধাত পেলাইছে। প্ৰথম কথা বন্ধুসকল, এই IBH মৰ্টেলিটিটো আমাৰ ইয়াত 2ৰ পৰা 3% ছেভ হ'ব। এনেকুৱাকৈ চাংঘৰত পোৱালি ৰাখিলে 2ৰ পৰা 3% ছেভ হ'ব। আৰু এনি ভাইৰেল এফেক্ট যেনেকুৱা ধৰক ভেঁকুৰজনিত হওক বা ফাংগাছৰ পৰা হওক, এই বেমাৰবিলাক ইয়াত কমকৈ হয়। এমনিয়া স্মেল কম থাকে। মাটিত থকা ব্ৰুডিঙতকৈ কাম কৰা সহজ হয়। এই ধৰণৰ বহুত সুবিধা ইয়াত আপোনালোকে পাব। আৰু এইখিনি মোৰ ব্ৰুডিঙৰ ব্যৱস্থা। ইয়াত আপোনালোকৰ যদি কিবা জানিব লগা থাকে বন্ধুসকল, আপোনালোকে মোক মই ভিডিঅ'টোৰ তলত মোৰ কণ্টেক্ট নাম্বাৰ দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব।
এতিয়া মই আপোনালোকক লৈ গৈছোঁ মোৰ যিখিনিত মই ব্ৰুডিং খুলি দিয়াৰ পিছত বাৰ্ডখিনি ৰাখিম তালৈকে মই লৈ গৈ আছোঁ আপোনালোকক। এইখন মোৰ ৰেডি বাৰ্ড ৰখা ফাৰ্ম। বন্ধুসকল, এইখিনি ব্যৱস্থা কৰাৰ আগমুহূৰ্তত মই যিসকল নতুনকৈ আগ্ৰহী ফাৰ্ম কৰাৰ কাৰণে তেওঁলোকৰ জ্ঞাতাৰ্থে মই কিছু কথা, প্ৰাইমাৰী কথা কিছুমান ক'ব খুজিছোঁ। জানি লোৱাটো অত্যন্ত দৰকাৰ। আমাৰ যিটো 5 এলিমেণ্ট আমি পঞ্চভূত বুলি কওঁ, এই পঞ্চভূতৰ বহুত সম্পৰ্ক আছে মুৰ্গী পোৱালি পালনৰ ক্ষেত্ৰতো। এতিয়া ধৰক আপোনাৰ ৱাটাৰৰ পৰা আমি 60% গ্ৰ'থ পাব পাৰোঁ পোৱালিটোৰ, ফুডৰ পৰা 20% পাব পাৰোঁ, ৱেডাৰৰ পৰা 10% উইণ্টাৰ হ'লে, ছামাৰ হ'লে 5%, স্কাইৰ পৰা 5%, ফায়াৰৰ পৰা 5%, টোটেল 100%। গতিকে এই পইণ্টকেইটা ফাৰ্মাৰ বন্ধুসকল আপোনালোকে মন দিব, যিখিনি নতুনকৈ ফাৰ্ম কৰিবলৈ আগ্ৰহ কৰিছে। তাৰ ওপৰঞ্চি কিছুমান আমাৰ আছে ৰিচাৰ্চ চ'ৰ্চৰ পৰা পোৱা কিছুমান বস্তু আছে, সেইখিনি আপোনালোকে মন কৰিব। যেনে আমাৰ পাৰফৰ্মেঞ্চ দিব লাগে, আমাৰ টেম্পাৰেচাৰ মেনেজমেণ্ট কৰিব লাগিব ব্ৰুডিঙত, লাইট সঠিক লাগিব, স্পেচ লাগিব, ভেণ্টিলেশ্যন লাগিব, ফিডিং লাগিব, ক্লিন লাগিব, মেডিকেশ্যনত গুৰুত্ব দিব লাগিব, এন্দুৰৰ গাঁত তাত আদি থাকিলে তাত গুৰুত্ব দিব লাগিব, ষ্ট্ৰেছ কমকৈ পাব লাগিব, লিটাৰ মেইনটেইন কৰিব লাগিব, ৱাটাৰ সঠিকভাৱে পাব লাগিব, আৰু এইবিলাক কেটচিং পাৱাৰটো লাগিব। এই গোটেইখিনি বস্তু আপোনালোকে গুৰুত্ব সহকাৰে ল'ব লাগিব। তেতিয়াহ'লে বন্ধুসকল মই ফাৰ্মৰ যিখিনি মোৰ আন্তঃগাঁথনি, সেই আন্তঃগাঁথনিখিনি আপোনালোকক দেখাব খুজিছোঁ। ইয়াতে আপুনি অকণমান দেখাই দিব, এইখন মোৰ চাং ফাৰ্ম। ইয়াতে চাওক, নেটটো দেখাই দিব। এনেকুৱাকৈ পোৱালিবিলাক ডাঙৰ হ'লে ব্ৰুডিঙৰ পৰা ওলাই আনি ইয়াত ৰখা হয়। ইয়াত ৰখাৰ সুবিধা বহুতকেইটা আছে বন্ধুসকল। 1 নম্বৰ কথা, মই আগতেও কৈছোঁ, IBH মৰ্টেলিটিটো ইয়াত কমকৈ হ'ব, যিহেতু ভাইৰাছে ইয়াক সহজতে পাব নোৱাৰে, মাটিৰ ওপৰত থাকে, আৰু এনি ভাইৰেল এফেক্টবিলাক কম হ'ব। তাৰপিছত আপোনাৰ RD, IBD বুলি যিবিলাক ভয়ংকৰ বেমাৰ আছে, সেইবিলাকৰ প্ৰভাৱো ইয়াত কম হ'ব। মাটিৰ ফাৰ্মতকৈ আপোনালোকৰ বন্ধুসকল প্ৰায় 100 পৰা 150 গ্ৰাম বডি ৱেইট বেছিকৈ পাব। ইয়াৰো কাৰণ আছে, কাৰণ ইয়াত আপোনালোকৰ যিটো এমনিয়া স্মেল লিটাৰত, ডিপ লিটাৰত পালন কৰা মুৰ্গী যিটো জিৰ' ডিষ্টেঞ্চৰ পৰা এমনিয়া স্মেল পাই থাকে, ইয়াত চাং ফাৰ্মত আপোনাৰ সেই সমস্যাটো নাই। কাৰণ চাং ফাৰ্মত আমাৰ 2.5 ফুট দেখাই পাইছে, প্ৰায় 2.5 ফুট উচ্চতাত চাংখন আছে। গতিকে ডাইৰেক্টলি কোনো লিটাৰ কণ্টেক্ট নাই ইয়াত, এমনিয়া স্মেলটো কমকৈ পায়। তাৰ কাৰণে হয়তো আপোনালোকে 100 পৰা 150 গ্ৰাম বডি ৱেইট বেছিকৈ পাব। এইটো এটা সুবিধা। প্লাছ বন্ধুসকল আৰু এটা প্লাছ পইণ্ট আছে কি, আপোনালোকে মাটিত যেতিয়া ৰাখিব, তাত আপোনালোকে 1.35 স্কুৱেৰ ফিট পাৰ ৰেডি বাৰ্ড ৰাখিব লাগিব। কিন্তু এই চাং ফাৰ্মত আপোনালোকে মাত্ৰ 0.7 মানৰ পৰা ৰাখিব পাৰিব। তথাপি আপোনালোকক চুইটেবলটো মই 0.9 বুলি কৈছোঁ, 0.9 স্কুৱেৰ ফিটত আপোনালোকে মুৰ্গী পালন কৰিব পাৰিব। অৰ্থাৎ যিসকলৰ বৰ্তমান 1000ৰ ফাৰ্ম আছে, তেওঁলোকে প্ৰায় 1200 পৰা 1300 মুৰ্গী পুহিব পাৰিব। অৰ্থাৎ 1000 ফাৰ্মতে তেওঁলোকে আৰু অধিক উৎপাদন কৰিব পাৰিব। আৰু চাং ফাৰ্মত কুকুৰা চৰাইৰ যিখিনি ড্ৰপিং, যিখিনি লেট্ৰিন সিহঁতৰ, সেইখিনি আপুনি অকণমান দেখাই দিব তললৈ। যেতিয়া নেটৰ ওপৰত থাকিব, সিহঁতৰ লেট্ৰিনখিনি সদায় তলত পৰি যায়, আৰু সেই তলত আমাৰ কিছুমান যেতিয়া মাটিত পৰি যাব, এই ড্ৰপিংখিনি আমি কালেকশ্যন কৰি, মোৰ পুখুৰী আছে বন্ধুসকল, মোৰ 4-5টা পুখুৰী আছে। এটা 12 বিঘাৰ আছে আৰু 2টা 3 বিঘাৰ আছে। এই পুখুৰীখিনিত যিখিনি মই মাছ পালন কৰি আছোঁ, আপোনালোকে জানি সুখী হ'ব, এই মাছখিনিত মই কোনো ধৰণৰ কিনা ফিড ব্যৱহাৰ কৰা নাই। আৰু এই গোটেইখিনি যিখিনি মোৰ পুখুৰী আছে, এই পুখুৰীখিনিত যদি মই কিনি পেলাই ফিড দিব লাগিলহেঁতেন বন্ধুসকল, এই ফিডখিনিৰ মূল্য ডেইলি খৰচ মোৰ 4,000 পৰা 5,000 টকা গ'লহেঁতেন। কিন্তু তাত মই এটকাও ফিডৰ নামত খৰচ কৰা নাই। অকল মাছ পোনাখিনিত যি খৰচ হৈছে, আৰু এই যিটো ড্ৰপিং মই মুৰ্গীৰ ফাৰ্মৰ পৰা পাইছোঁ, সেই ড্ৰপিংখিনিৰে মই মাছখিনি সুন্দৰকৈ ডাঙৰ কৰিব পাৰিছোঁ। ইয়াৰ পৰা ড্ৰপিংখিনি কালেকশ্যন কৰি লৈ যাওঁ। আপুনি অকণমান তললৈ দেখাব ড্ৰপিংখিনি কেনেকৈ। এইটো মই আকৌ নতুনকৈ সাজি উলিয়াইছোঁ। মাটিত থাকিলে ড্ৰপিংখিনি লেতেৰা হৈ যায়। তলত আকৌ এখন শ্লপিং কৰি প্লাষ্টিকৰ সহায়ত চাং বনাই দিছোঁ। ড্ৰপিংখিনি তাত পৰিলে সুন্দৰকৈ মানে কোৰণাই দি থুপুৰাই লৈ পেলাই
আমি এই ড্ৰপিংখিনি কালেক্ট কৰি পুখুৰীত দিব পাৰোঁ। এইটো এটা সুন্দৰ ব্যৱস্থা। আপোনালোকে কম খৰচতে বাঁহ বেতেৰে সজাই পেলাই আপোনালোকে এই কামটো কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ মই বহুত দামী বস্তু ইউজ কৰা নাই। সৰ্বসাধাৰণ ফাৰ্মাৰখিনি কৰিব পৰা ধৰণে মই এই কামটো কৰিছোঁ। গতিকে বন্ধুসকল, চাং ফাৰ্মৰ কথাটো আপোনালোকে গুৰুত্ব দিয়ক। যিসকলে অলৰেডি মাটিত পুহি আছে তেওঁলোকে এই কামটো কৰিলে মই ভাবোঁ তেওঁলোকৰ আৰু অধিক উৎপাদন হ'ব, আৰু যিসকল ফাৰ্মাৰ বন্ধুৰ নিজৰ ফিচাৰী আছে তেওঁলোকৰতো আৰু অধিক উৎপাদন হ'ব, কাৰণ ফিচাৰীৰ যিখিনি ফিড সেই ফিডৰ পইচাখিনি তেওঁলোকৰ ছেভ হ'ব। আৰু ইয়াত বিভিন্ন ধৰণৰ আৰু সুবিধা আছে। মই কেইটামান সুবিধাৰ কথা আপোনালোকক আৰু কৈ দিছোঁ। প্ৰথম কথা, আমাৰ অসমত বানপানীৰ বহুত সমস্যা। কোম্পানীবিলাকেও বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হয়। যেতিয়া বানপানীৰ সমস্যা থাকে, কোম্পানীয়ে হওক পালিত ফাৰ্মাৰজন দুজনে বিপদত পৰে। কাৰোবাৰ পোৱালি নি কাৰোবাৰ ফাৰ্মত থৈ দিয়ে, কোনো ধৰণৰ ৰিজাল্ট নাহে, কোনো ধৰণৰ GC পোৱাৰ আশা নাথাকে। গতিকে ফাৰ্মাৰ বন্ধুসকল, আপোনালোকে যদি বানপানী অধ্যুষিত এলেকাত এনেকুৱা ধৰণৰ চাং ফাৰ্ম পাতি পেলাই মুৰ্গী পালন কৰে, বানপানীৰ সমস্যাটো সুন্দৰকৈ আপোনালোকে মুৰ্গী পালন কৰি তাৰ পৰা কিছু অৰ্থ সংগ্ৰহ কৰাটো সহজ হ'ব। আৰু ইয়াত আৰু কিছু ধৰণৰ সুবিধা আছে, যেনে হিট ষ্ট্ৰক মৰ্টেলিটি ইয়াত কম হ'ব। কাৰণ আপোনালোকে দেখা পাইছে ইয়াত এয়াৰত নজেলটো থাকিব, সিহঁতৰ নাকটো একদম এয়াৰতে থাকে, কোনো ধৰণৰ ড্ৰপিং নাই, কিবাৰ সংস্পৰ্শত নাথাকে। গতিকে সিহঁতে সুন্দৰকৈ অক্সিজেন ল'ব পাৰে, আৰু সেইকাৰণে আপোনাৰ CRD জনিত বেমাৰ আদিৰ পৰা সিহঁতে হাত সাৰি থাকিব পাৰে। আৰু হাৰ্ডেলিং মৰ্টেলিটি, যিটো থুপ খাই পেলাই মুৰ্গী ঠাণ্ডাৰ সময়ত মৰি যায় আপোনালোকৰ বন্ধুসকল, 18-20 দিনলৈকে হাৰ্ডেলিং মৰ্টেলিটি হৈ যায়। ইয়াত সেইটো নহ'ব। হাৰ্ডেলিং মৰ্টেলিটি একেবাৰে কম হ'ব, যিহেতু আমাৰ এয়াৰৰ সমস্যাটো বহুত কম থাকে। গতিকে বন্ধুসকল, এইখিনি এটা সুন্দৰ সুবিধা আপোনালোকৰ এই চাং ফাৰ্মত আছে। মই আশা কৰোঁ আপোনালোকে এইখিনি চাই পেলাই, মোৰ ভিডিঅ'টো চাই পেলাই অনুপ্ৰাণিত হ'ব। আৰু এই চাং ফাৰ্মটোৰ আপোনাৰ আন্তঃগাঁথনিটো আপোনালোকে এবাৰ চাই লওক, কেনেকৈ তৈয়াৰ কৰিছোঁ। এয়া চাওক, এইখন নেট আছে, নেটৰ তলত বাঁহৰে কামি বনাই পেলাই বেৰা বুই দিয়া আছে, য'ত নেকি আপোনাৰ মুৰ্গীখিনি সুন্দৰকৈ চলাচল কৰিবলৈ সুবিধা হয়। ভাল কোৱালিটিৰ মানে এইটো ল'ব লাগিব, কাৰণ এইটো বেড কোৱালিটি হ'লে আপোনাৰ খুব সোনকালে বেয়া হৈ যাব। আপোনাক দেখাই আছোঁ বন্ধুসকল, মই আৰম্ভণিতে যিটো লগাইছিলোঁ ইয়াতে দুটা কোৱালিটিৰ নেট আছে। এটা অলপ মই নিজেই ঠগ খাই গ'লোঁ, কোৱালিটিটো বেয়া আহিছিল, য'ত নেকি আপোনাৰ নেটবিলাক ছিঙি গৈছে। এইটো অলপ হাই কোৱালিটি। আপোনালোকে কিনাৰ সময়তো চাই পেলাই ল'ব ভালকৈ, ভাল কোৱালিটিবিলাক দেখাই দিয়কচোন। এই দেখিছে, এইবিলাক নেট কোৱালিটি ভাল নহয় কাৰণে এনেকুৱা মুৰ্গীৰ ৱেটৰ কাৰণে ছিঙি গৈছে। এই ৰেডি বাৰ্ডবিলাক উঠোঁতে এইবিলাক লাহে লাহে ডিষ্টেম্পাৰ হৈ ছিঙি গৈছে। গতিকে এনেকুৱা বেড কোৱালিটিৰ নেটটো ব্যৱহাৰ আপোনালোকে নকৰিব, মই অনুৰোধ জনাইছোঁ, আপোনালোকৰ লছ হ'ব। আৰু বাকীখিনি আপোনালোকে ছিষ্টেমবিলাক অকণমান মন দি চাই লওক। ইয়াত অটো ডিংকাৰবিলাক সন্মুখলৈ ৰখা হৈছে, যিহেতু আপুনি মানুহজনে ওপৰত উঠি কাম কৰিব নোৱাৰিব। গতিকে সন্মুখৰ ফালে পানীৰ লাইনবিলাক ৰাখিব। অটো ডিংকাৰ থাকিলে হওক, অটো ডিংকাৰ নাথাকিলেও আপোনালোকে ডাবৰ দি পেলাইও কৰিব পাৰিব। আৰু ফিডিং লাইনটো মই এতিয়া দেখাব নোৱাৰিম, যিহেতু মই ফাৰ্মখন জাষ্ট পোৱালি ওলাই গৈছে, ৰেডি কৰি আছোঁ। গতিকে ফিডিং লাইনখিনি ভিতৰৰ ফালে ৰাখক। তেনেকুৱা ছিষ্টেমত কামটো কৰিলে আপোনালোকে সুবিধা পাব। এতিয়া বন্ধুসকল, এই ফাৰ্মৰ মোটামুটিকৈ কথাখিনি আপোনালোকক জনালোঁ, ইয়াৰ ভিতৰিব। আৰু এতিয়া আপোনালোকক বন্ধুসকলক লৈ গৈছোঁ মোৰ ফিচাৰীখিনি দেখুৱাৰ কাৰণে। ফিচাৰীত মই কেনেকুৱা ধৰণে মাছ পালন কৰিছোঁ আপোনালোকে চাই ল'ব পাৰিব। এইটো দেখাব। এয়া বন্ধুসকল, এইটো হৈছে মোৰ স্পঞ্জ ৰখা পুখুৰী। স্পঞ্জ মানে আপোনালোকে বুজি পাইছে নিশ্চয়, একেবাৰে মাছৰ সৰু সৰু পোৱালি, কণীৰ পৰা কণী ফুটি ওলোৱা পোৱালিটোক স্পঞ্জ বুলি কয়। এই স্পঞ্জ ৰখা পুখুৰীটোত মই মোৰ পুখুৰীখিনিৰ কাৰণে যিখিনি মাছৰ প্ৰয়োজন হয় ইয়াতে ডাঙৰ দীঘল কৰোঁ, কৰি পেলাই বাকীবিলাক পুখুৰীত আমি বিতৰণ কৰি দিওঁ, য'ত আপোনাৰ পোৱালি কিনা পইচাটো বহু পৰিমাণে কম হৈ যায়। আৰু এইবিলাক মোৰ পুখুৰী, ইয়াত তেনেকুৱাকৈ আমাৰ মাছবিলাক দিয়া আছে। এইটো আপোনালোকে দেখা পাইছে, ভূৰৰ ওপৰত এটা থাল আছে, থালটোৰ ওপৰত এই ড্ৰপিংখিনি আছে। এইখিনি সুন্দৰকৈ মাজলৈ গৈ ছটিয়াই দিব পাৰি। আৰু এই ভূৰখনো খুব কম পইচাতে বনোৱা হৈছে, এইটো কৈ দিছোঁ আপোনালোকক। থাৰ্মকল শ্বীট ল'ব, ডাঙৰ ডাঙৰ থাৰ্মকল শ্বীট পোৱা যায়। যিবিলাক মাছ বিক্ৰী কৰা ডাঙৰ কেন্দ্ৰ আছে তাত আপোনালোকে এইটো পাব। নাও বা ব'ট কিনিলে 35,000 যাব। আৰু এইটো বনালে আপোনাৰ প্ৰায়
1500 টকাতে হৈ যাব, একেই কাম কৰিব। এতিয়া আমি এইখিনিৰ পৰা গৈ আছোঁ, মোৰ ডাঙৰ পুখুৰীটো আপোনালোকক দেখাওঁ। তাত এটা বেলেগ প্ৰজেক্টও বহোৱা আছে, তাতো সম্ভাৱনা কি আছে মই কম আপোনালোকক। তাৰ লগতে মোৰ পল্ট্ৰিৰ ড্ৰপিং বা লিটাৰৰ সহায়ত আৰু এটা কাম কৰি আছোঁ বন্ধুসকল, এইটো হৈছে বায়োগেছ প্ৰকল্প, যিটোৰ সহায়ত মোৰ ৰন্ধন প্ৰক্ৰিয়া চলি আছে, সেইটো মই দেখা। বন্ধুসকল পুনৰ আহিছোঁ। এই বায়োগেছ প্ৰকল্পটো এয়া মোৰ এইটো বায়োগেছৰ যিখিনি আপোনাৰ পল্ট্ৰি ড্ৰপিং এই টেংকটোত ঢালি দিয়া হয়। প্ৰায় 30 কেজি বা 20 কেজি পল্ট্ৰি ড্ৰপিং ইয়াত ডেইলি ঢালি দি আপুনি গোটেই দিনটোৰ কাৰণে ৰন্ধা বঢ়া কাম সুন্দৰকৈ সুচাৰুৰূপে পালন কৰিব পাৰিব, কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ। এইটো হৈছে মেইন টেংকি। আপোনালোকে এইটো ফুটবলৰ নিচিনা টেংকি, এইটো মাটিৰ তলত আণ্ডাৰগ্ৰাউণ্ড হৈ আছে। আৰু তাৰ সেইফালে এই এটা টেংক আছে, এইটো আউটলেট। ইয়াত গোবৰটো ঢালিলে মেইন টেংকিত গোবৰটো গুচি যায়, আৰু গোবৰৰ পৰা যিখিনি গেছ ওলায় সেই গেছখিনিয়ে তীব্ৰ হেঁচা দিয়ে গোবৰখিনিক, আৰু সেই হেঁচা দি পেলাই গোবৰ আউটলেটেদি পুৰণি গোবৰটো ওলাই দিয়ে। এইটো হৈছে ফৰ্মুলা। এতিয়া আহক গেছটো কেনেকুৱা জ্বলে সেইটো মই আপোনালোকক দেখাই আছোঁ। এইটো কোনো বায়োগেছৰ চোলা নহয়, এইটো আপোনালোকৰ এই হাই স্পীড চোলা, যিটো LPGত ব্যৱহাৰ কৰে, এইটোকে মই বায়োগেছৰ চোলা হিচাপে কনভাৰ্ট কৰি দিছোঁ। এইটো সম্পূৰ্ণ পল্ট্ৰিৰ লিটাৰৰ সহায়ত জ্বলি থকা গেছ, এয়া আপোনালোকে চাব পাৰিছে। সুন্দৰকৈ এইটো গোটেই দিনটো চলি থাকিব, অসুবিধা নকৰে একো। আৰু ইয়াত গৰুৰ গোবৰ ব্যৱহাৰ কৰা হয়, কিন্তু মই মডিফিকেশ্যন কৰি গম পালোঁ যে পল্ট্ৰি ড্ৰপিং দিলে ইয়াৰ মানে বেছি সময় গেছটো আমি পাওঁ। গতিকে গৰুৰ গোবৰত যিটো মিথেন গেছ আছে, পল্ট্ৰি ড্ৰপিঙত তাতকৈ বেছি আমি পাওঁ। গতিকে মই বৰ্তমান পল্ট্ৰি ড্ৰপিংটো বেছিকৈ ইউজ কৰি আছোঁ, আৰু গোটেই দিনটো মোৰ ৰন্ধা বঢ়া কাম এইটোৰ সহায়ত কৰি আছোঁ। বন্ধুসকল, আপোনালোকে এনেকুৱা ধৰণৰ প্ৰজেক্ট এটা কৰিব পাৰিব, যদিহে এনেকুৱা ধৰণে আপোনালোকে ছিষ্টেমবিলাক বনাই লয়। বন্ধুসকল, পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। মোৰ এই ডাঙৰ ফিচাৰীটোৰ পাৰত মই বৰ্তমান আছোঁ। এয়া আপোনালোকে দেখা পাইছে, ফিচাৰীটো অকণমান দেখাই দিলে হ'ল মুখ কৰি পেলাই। আপোনালোকে সকলোৱে জানে যে আজিকালি ধান খেতি কৰি বহু টকা ইনকাম কৰিব নোৱাৰি, আৰু বহুত লেবাৰ খৰচটো বাঢ়ি যায়। গতিকে মোৰ এইখিনি খেতি মাটিয়ে আছিল, এইখিনিক মই বৰ্তমান ফিচাৰীলৈ কনভাৰ্ট কৰিছোঁ। আৰু এয়া দেখিছে ফিচাৰীৰ পাৰত নেমু গছ লগাইছোঁ, প্ৰায় 280 জোপা নেমু গছ মই লগাইছোঁ। ভৱিষ্যতে ইয়াৰ পৰাও এটা ইনকামৰ আশা কৰিব পাৰে। এইটো মোৰ প্ৰায় 2 বছৰ হৈছে, আৰু ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হোৱা নাই। মোৰ পুখুৰীবিলাকতো কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হোৱা নাই, অকল পল্ট্ৰিৰ যিটো ড্ৰপিং সেইটোৱে ব্যৱহাৰ কৰা হৈছে। আৰু এই নেমু গছবিলাকৰ চেহেৰা দেখিলে গম পাব আপোনালোকে, এয়া সম্পূৰ্ণ বায়' সাৰ, অৰ্গেনিক সাৰেদি তৈয়াৰ কৰা হৈছে। মানুহৰ সুস্বাস্থ্যৰ কাৰণে আমি এইবিলাক চিন্তা কৰি এনেকুৱা ধৰণে আমি খেতি বাতিও আৰম্ভ কৰিছোঁ। লগতে বন্ধুসকল, এইফালে চাওক, এইটো এটা আধুনিক বিজ্ঞানৰ অৱদান, ছ'লাৰ পেনেল। এই ছ'লাৰ পেনেলটোৰ সহায়ত মই বৰ্তমান এটা ছ'লাৰ মটৰ ব্যৱহাৰ কৰি চেলো টিউবৱেলৰ পৰা পানী ওলোৱাৰ ব্যৱস্থা কৰিছোঁ, য'ত মোৰ অত্যন্ত দৰকাৰ খেতি বাতিত পানী দিয়াৰ কাৰণে। আগলৈ যাওঁ, এইটো অলপ ক্লিয়াৰ হ'ব। এয়া বন্ধুসকল, আপোনালোকে দেখা পাইছে, এইটো ছ'লাৰ পেনেল। সৌৰশক্তিৰ সহায়ত কেনেধৰণে আমাৰ সৌৰ চালিত মটৰটো চলে আপোনালোকক দেখাই দিছোঁ। এই পেনেলবিলাকৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন হয়, আৰু তাৰ সহায়ত এয়া ছ'লাৰ মটৰটো চলি থাকে, আৰু কোনো ধৰণৰ অইলৰ খৰচ নোহোৱাকৈ, কোনো ধৰণৰ কাৰেণ্ট খৰচ নোহোৱাকৈ মই সুন্দৰকৈ গোটেই দিনটো পানী ওলাবলৈ সক্ষম হৈছোঁ। বিভিন্ন ধৰণৰ খেতিৰ কাৰণে, মোৰ পুখুৰীৰ কাৰণে এই ছ'লাৰ পাম্পটো ব্যৱহাৰ কৰাৰ সুবিধা হৈছে। লগতে বন্ধুসকল, এই যিটো ছ'লাৰ পেনেলটো আপোনালোকে দেখা পাইছে, ইয়াৰ আৰু ভৱিষ্যত আছে, কৰিব পৰা বহুত উপায় আছে। এইবিলাক মই লাহে লাহে কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। এই ছ'লাৰ প্লেণ্টটোৰ সহায়ত আপোনালোকে বিদ্যুৎ শক্তি উৎপাদন কৰি ঘৰুৱা কাম কাজত ব্যৱহাৰ কৰিব পাৰিব। ইয়াত এটা বেলেগে ছিষ্টেম এটা লগাব লাগিব, এইটো হৈছে কনভাৰ্টাৰ। কনভাৰ্টাৰটো লগালে ইয়াৰ পৰা AC কাৰেণ্ট আউটপুট হ'ব, আৰু সেই AC কাৰেণ্টটো আমি ঘৰুৱা কাম কাজত ব্যৱহাৰ কৰি আমি ঘৰৰ কাৰণে সম্পূৰ্ণ ইয়াৰ পৰাও ইলেক্ট্ৰিফিকেশ্যনটো পাব পাৰোঁ, প্লাছ
নিশাৰ কাৰণে, নিশাটো আপোনালোকে জানে ছ'লাৰ পেনেলে কাম নকৰে, নিশাৰ কাৰণে আমি ছ'লাৰ ইনভাৰ্টাৰ লৈ পেলাই গোটেই ৰাতিটো আমি এই বেটাৰীৰ সহায়ত আমি ঘৰৰ সম্পূৰ্ণ বৈদ্যুতিক সা সঁজুলি চলাব সুবিধা পাম। আৰু এইটো এটা এনেকুৱা সুবিধা হ'ব যে আপোনালোকে ইলেক্ট্ৰিফিকেশ্যনৰ কিমান বিল ভৰে, এই বিলটো ফ্ৰী হৈ যাব। গতিকে এনেকুৱা ধৰণৰ ভৱিষ্যতৰ চিন্তাধাৰাৰে মই এই ছ'লাৰ প্ৰজেক্টটো ইয়াত বহাইছোঁ। প্ৰিমিয়ামৰ তৰফৰ পৰা মই তেওঁলোকে ভিডিঅ'টো বনাই দিয়াত সহায় কৰাৰ কাৰণে আমাৰ ভাস্কৰ হাজৰিকাক ধন্যবাদ জনাইছোঁ। লগতে মোৰ কাষত আমাৰ শাখা পৰিচালক ডাঙৰীয়া অংকুৰ বৰা, এয়া অংকুৰ বৰা, গতিকে তেখেতকো মই ধন্যবাদ জনাইছোঁ। আৰু সদুশেষত আমাৰ মাননীয় শ্ৰীযুত চম্বল কোচ ডাঙৰীয়াক মই স্মৰণ কৰিছোঁ, কাৰণ তেখেতৰ পৰা মই বহুত জ্ঞান লাভ কৰিছোঁ আৰু তেখেতৰ অনুপ্ৰেৰণাতে আজি এই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। তেখেত বৰ্তমান প্ৰিমিয়াম GM হৈ কাম কৰি আছে। বন্ধুসকল, এয়া মোৰ সহধৰ্মিনী মোৰ কাষত আছে, তেওঁ মোক যথেষ্ট সহায় সহযোগ আৰু উৎসাহ দি আহিছে গোটেইখিনি কামতে। সদৌতিকে কৰজোৰে নমস্কাৰ জনাই বন্ধুসকল আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।